রাম হব খুঁজো কিন্তু বারে বারে মোক রাৱণ হবলৈ বাধ্য কৰে। আরে স্বর্গত দেবতা মৰ্তত মানৱ, কিন্তু মানৱ ক'ত চাৰিওফালেতো দানৱেই দানৱ। তাৰ মাজত কিন্তু মূৰ দাঙি থিয় হৈ থাকোঁ মই, দশানন, যাক সকলোৱে কয় ৰাৱণ। বৰদৈচিলা থিয়েটাৰ ইয়াত বৰতলাত আমি নাটক কৰিবলৈ আহিম ছেপ্টেম্বৰৰ 16-17, 19-20-21 তাৰিখে। তাৰ আজি আনুষ্ঠানিকভাৱে তেখেতসকলে আগতীয়াকৈ কাউণ্টাৰ মুকলি কৰিছে। ময়ো বৰ বেছি দূৰত নাই, বৰদৈচিলাৰ কেম্পৰ পৰা বেছি দূৰ নহয়। তেখেতসকলে মোক আমন্ত্ৰণ কৰিলে, মই আহিলোঁ। এক নতুন পৰিৱেশ, নতুন পৰিস্থিতি, আৰু এনেকুৱা ধৰণৰ কাউণ্টাৰ ইনগৰেশ্যনত মই আগতে অহা নাই, প্ৰথম আহিছোঁ। আৰু তেখেতসকলৰ প্ৰচেষ্টাক শলাগ ল'ব লাগিব। খুব চেষ্টা কৰিছে, কষ্ট কৰিছে, আৰু এখন থিয়েটাৰ অনাৰ আঁৰত কিমান কষ্ট থাকে এই কথাখিনি বেলেগে বুজি নাপায়। আহ্বায়ক কমিটিৰ মানুহখিনিয়েহে জানে তেওঁলোকে কিমানখিনি প্ৰস্তুতি কৰিব লগা হয়। তাৰ পাছত আচলতে নাটক ভাল হ'লে, দৰ্শকৰ সমাগম বেছি হ'লে সেই মানুহখিনিৰ কষ্ট সাৰ্থক হয়, আৰু যিটো মহান উদ্দেশ্য লৈ তেওঁলোকে আহিছে সেই উদ্দেশ্য সফল হয়। গতিকে ভাল লাগিছে আহি। বৰতলাবাসীলৈ এটাই অনুৰোধ যে আপোনালোক আহক, বৰদৈচিলা নাটক চাই আপোনালোকে নাট উপভোগ কৰি আপোনালোকে সন্তুষ্ট হ'ব বুলি মোৰ এটা বিশেষ বিশ্বাস আছে। আৰু থিয়েটাৰৰ বিশেষ মানে মৰ্যাদা দেখিবলৈ পোৱা যায়। আপুনি বিভিন্ন সময়ত বৰতলাত নাটক মঞ্চস্থ কৰিছে, কিবা বিশেষ কিবা আপুনি পাইছে নেকি? বৰতলা আচলতে কি থিয়েটাৰৰ আচলতে ইয়াত থিয়েটাৰৰ অনুৰাগী বহুত আছে। বৰতলা বুলি নহয়, মোকালমোৱা, বৰতলা, দৌলাশাল, এই গোটেই ৰামপুৰ, প্ৰত্যেকটো এটা এটা থিয়েটাৰৰ পকেট। তাৰমানে কি গোটেই অঞ্চলটোৰ মানুহেই নাটক ভাল পায়, নাটক চায়। আৰু ইয়াত ভিন্ন জাতি জনজাতিৰ মানুহ আছে, তেওঁলোকো ভ্ৰাম্যমানৰ প্ৰতি আকৰ্ষিত বুলি মই জানো। বিশেষকৈ মোকালমোৱাত দুৰ্গা পূজাত যিটো এটা পৰিৱেশ সৃষ্টি হয়, বা বৰতলাত শংকৰ জন্মোৎসৱত যি এক পৰিৱেশ সৃষ্টি হয়। কিন্তু আমি এইবাৰ কোনো ফেষ্টিভেল নোহোৱাকৈ আহিম। গতিকে মোৰ বিশ্বাস যে এতিয়াও মানুহ হ'ব, কাৰণ মই আগতেও আহিছোঁ, ফেষ্টিভেল নথকা অৱস্থাতো মই কৰিছোঁ। তেতিয়াও নাটক ভাল পায়, সকলোৱে নাটক চাবলৈ ঢপলিয়াই আহে। আৰু নাটক চোৱাৰ পৰিৱেশটো য'ত থাকে তাত নাটক কৰিও ভাল লাগে, দৰ্শকৰ ছাপোৰ্ট পোৱা যায়, ভাল লাগে। বিশ্বাস আছে তেখেতসকলে এইবাৰ আৰু ভাল নাটক চাবলৈ পাব। গতিকে আহক, নাটক চাওক। নাটকৰ নামত এতিয়া কিছুমানে কয়, মইতো বেলেগৰ নাটক চাবলৈ নাপাওঁ, সেইটো এটা মোৰ আমাৰ থিয়েটাৰত কাম কৰা মানুহখিনি অকণমান দিগদাৰ। কিন্তু বেলেগৰ পৰা যিখিনি শুনিছোঁ যে মঞ্চৰ পৰা গেলেৰী পাইছেগৈ, গেলেৰীৰ পৰা গেলেৰীটো অভিনয় হয়। গতিকে বহুতে কয় যে টেকনিকেলি বহুত দৰ্শকৰ অসুবিধা হয়। গতিকে নাটক আচলতে দুখন ষ্টেজৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিলে ভাল, চবৰ কাৰণে ভাল। আৰু ইয়েই অৰিজিনেল বস্তু, ষ্টেজৰ বস্তু। ষ্টেজৰ বাহিৰলৈ গুচি গ'লে অকণমান অসুবিধা আহে, চোৱাৰো অসুবিধা হয়, কৰাৰো অসুবিধা হয়, বৰ ৰিস্কি হয়। দুই এটা সৰু সুৰা ঘটনা যোৱাবাৰ ঘটাও শুনিছোঁ। এইবিলাক নকৰি দুখন ষ্টেজৰ মাজতে যদি ভাল বস্তু দেখুওৱা যায়, দৰ্শকে নিশ্চয় চাব। বৰ্তমান যুগৰ লগত মিলাই পেলাই লিখা নাটক। ৰাৱণ এজন আচলতে পুলিচ অফিচাৰ, তেওঁ জবৰদস্ত পুলিচ অফিচাৰ। তেখেতক নামটো দশানন, সেইকাৰণে বহুতে তেওঁ ৰাৱণ বুলি কয়। তেওঁ আচলতে এজন খুব ভাল মানুহ। ৰাৱণৰ যেনেকৈ দুটা ৰূপ, তেওঁৰো দুটা ৰূপ, অতি ভাল, অতি কোমল, অতি নম্ৰ, কিন্তু অতি খঙাল। কিন্তু যেতিয়া তেওঁৰ মত নিমিলে কিছুমান কথা, তেতিয়া তেওঁ অন্যায় অত্যাচাৰ দেখি সহ্য নহয়, তেতিয়া তেওঁ চিঞৰি কয় ৰাম হ'ব খোজোঁ, কিন্তু বাৰে বাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰে। আৰে স্বৰ্গত দেৱতা মৰ্তত মানৱ, কিন্তু মানৱ ক'ত চাৰিওফালেতো দানৱেই দানৱ। তাৰ মাজত কিন্তু মূৰ দাঙি থিয় হৈ থাকোঁ মই, দশানন, যাক সকলোৱে কয় ৰাৱণ। বৰ্তমান যুগৰ লগত মিলাই পেলাই লিখা নাটক। ৰাৱণ এজন আচলতে পুলিচ অফিচাৰ, তেওঁ জবৰদস্ত পুলিচ অফিচাৰ। তেখেতক নামটো দশানন, সেইকাৰণে বহুতে তেওঁ ৰাৱণ বুলি কয়। তেওঁ আচলতে এজন খুব ভাল মানুহ। ৰাৱণৰ যেনেকৈ দুটা ৰূপ, তেওঁৰো দুটা ৰূপ, অতি ভাল, অতি কোমল, অতি নম্ৰ, কিন্তু অতি খঙাল। কিন্তু যেতিয়া তেওঁৰ মত নিমিলে কিছুমান কথা, তেতিয়া তেওঁ অন্যায় অত্যাচাৰ দেখি সহ্য নহয়, তেতিয়া তেওঁ চিঞৰি কয়
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।